চাওক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উপলক্ষে যি হিন্দু সন্মিলন হৈ আছে ভাৰতৰ বিভিন্ন ঠাইত প্ৰায় ৮০খন হিন্দু সন্মিলন হ'ব অসমতো সেই ধৰণে প্ৰত্যেকখন জিলাত হিন্দু সন্মিলন হৈছে আজি গুৱাহাটী মহানগৰীৰ ভাস্কৰ নগৰতো ইয়াত এইদৰে হিন্দু সন্মিলন হৈছে আচলতে আমি যে পন্থ উপপন্থ বিভিন্ন উপাসনা পদ্ধতি পৃথক পৃথক হোৱাৰ স্বত্তেও আমি যে প্ৰত্যেকেই যোগ্য ভাৰতীয় আৰু ভাৰতৰ যে একোজন সন্তান আৰু সেই কথাটো মহাপুৰুষ শংকৰ গুৰুজনাই যিধৰণে কৈ গৈছে যে ভাৰতত জন্মগ্ৰহণ কৰিব পৰাটো আমাৰ গৌৰৱ আমাৰ ঐতিহ্য আমি মহাপুণ্যৰ ফলতহে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিব পাৰোঁ গতিকে এই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি আমি কি ধৰণে একত্ৰিত হৈ সকলোকে ধৰ্ম মানে ইয়াত সেই উপাসনা পদ্ধতিৰ পৃথকতাৰ কথা কোৱা হোৱা নাই পৃথক উপাসনা পদ্ধতিক একত্ৰিত কৰি সামগ্ৰিকভাৱে হিন্দু সমাজখনক হিন্দু মানে ইয়াত মুছলমানক তিৰস্কাৰ কৰাৰ কথা নাই ইয়াত খ্ৰীষ্টিয়ান থাকিব নোৱাৰিব তেনেকুৱা কথা নাই হিন্দু ৰাষ্ট্ৰত সকলো থাকিব আৰু হিন্দুত্বৰ এয়াই সৌন্দৰ্য যে ইয়াত আমি সকলোকে পাব পাৰোঁ সকলোকে বিচাৰি পাব পাৰোঁ সকলোৱে নিজৰ নিজৰ চিন্তা উপাসনা পদ্ধতি আগুৱাই লৈ যাব পাৰে এই যি হিন্দুত্বৰ যিটো সৌন্দৰ্য সনাতনৰ যি সৌন্দৰ্য ভাৰতীয় দৰ্শনৰ যি সৌন্দৰ্য এই সৌন্দৰ্যবিলাক ক'ৰবাত বিভিন্ন কাৰণত আমাৰ সাধাৰণ মানুহৰ মন মগজুৰ পৰা আঁতৰাই পেলোৱা হৈছিল মচি পেলোৱা হৈছিল গতিকে সেই কথাবোৰ পুনৰ ৰাইজৰ মাজত প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে ৰাইজক পুনৰ জাগৰিত কৰিবৰ কাৰণে হিন্দুত্বৰ সৌন্দৰ্য প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে এই হিন্দু সন্মিলন হৈছে তাত আমি অংশগ্ৰহণ কৰিছোঁ আৰু সকলোৱে এই ধৰণৰ অনুষ্ঠানত ৰাইজে ইয়াৰ পৰা শুদ্ধ হিন্দুত্বৰ যিটো ধাৰণা হিন্দুত্বৰ যিটো সৌন্দৰ্য সনাতনৰ সৌন্দৰ্যটো অনুভৱ কৰিব বুলি আশা কৰিছোঁ আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰ পূৰ্তি উপলক্ষে আচলতে গোটেই ভাৰতবৰ্ষতে এই ধৰণৰ হিন্দু সন্মিলনৰ আয়োজন কৰা হৈছে আমাৰ ইয়াত আজি ভাস্কৰ নগৰ উন্নয়ন সমিতিৰ এই যে খেলপথাৰ য'ত দুৰ্গা পূজা হয় তাতে আমি আমাৰ ওচৰ চুবুৰীয়া দুটা বস্তি আছে নেতাজী বস্তি আৰু সনাতন বস্তি এই দুই বস্তিৰ উদ্যোগত ইয়াতে আজি এই বিৰাট হিন্দু সন্মিলনৰ আয়োজন কৰা হৈছে আমাৰ উপস্থিতি দেখিছে অঞ্চলৰ গোটেই ৰাইজ আহি ইয়াত উপস্থিত হৈছে বিশিষ্ট বক্তাসকল আছে আৰু হিন্দু সমাজত এটা ঐক্যবদ্ধ আৰু সংঘবদ্ধ হিন্দু সমাজ গঠন কৰাৰ উদ্দেশ্যত বিশিষ্ট বক্তাসকল আহি উপস্থিত হৈছে বুদ্ধিজীৱীসকল আছে সমাজৰ অগ্ৰগণ্য বুদ্ধিজীৱীসকলে ইয়াত আহি যোগদান কৰিছে আৰু এটা অতি উৎসাহব্যঞ্জক উৎসৱ আমি ইয়াত লক্ষ্য কৰিব পাৰিছোঁ যিটোৰ অদূৰ ভৱিষ্যতে এইটোৰ ফল অতি ভাল হ'ব হিন্দু সমাজৰ যিটো বিভেদ বিভাজন আছে জাত পাত ইত্যাদি এইবিলাকৰ প্ৰতি মানুহৰ যি সজাগতা নাই এই সচেতনতা সজাগতা এই চেগতে এই উৎসৱৰ মাধ্যমতে এই বাৰ্তা আমি হিন্দু সমাজত প্ৰচাৰ প্ৰসাৰ হোক এই উদ্দেশ্যৰে এই আজিৰ এই সন্মিলনৰ আয়োজন আমি কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221